দিনজোৰা কাৰ্যসূচীৰে গোলাঘাটলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পুৱা ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱময় অসমৰ গৰিমামণ্ডিত আধ্যাত্মিক তীৰ্থস্থান গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত নৱনিৰ্মিত নাটঘৰৰ শুভ উদ্বোধন কৰি ৰাইজৰ বাবে উচৰ্গা কৰে। আঠখেলীয়া নামঘৰৰ পিছত বনগাঁওস্থিত ত্ৰিশূল মন্দিৰত উপস্থিত হৈ পূজা অৰ্চনাত ভাগ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছত তেওঁ ৰাওনা হৈ দুটিকৈ ক্ৰীড়া বিশেষ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানলৈ। ঐতিহ্যমণ্ডিত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ক্ৰীড়া প্ৰকল্প শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয়তে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ নৱনিৰ্মিত ইনডোৰ ষ্টেডিয়ামখনৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰে প্ৰায় 7.94 কোটি টকা ব্যয়েৰে টেবুল টেনিছ বৰ্ড, বেডমিণ্টন কোৰ্ট সংযুক্ত আন্তঃৰাষ্ট্ৰীয় মানেৰে নিৰ্মাণ কৰা দুমহলীয়া এই ইনডোৰ ষ্টেডিয়ামৰ নৱ সংযোজনে ক্ৰীড়াৰ দিশত গোলাঘাট জিলাক অন্য এক নতুন ৰূপ প্ৰদান কৰি খেলুৱৈসকলক বিশেষভাৱে সহায় কৰিব। গোলাঘাটৰ বাবে সব আহিলক একেলগে আজি গোলাঘাটৰ বাবে এটা অন্যতম স্মৰণীয় দিন, বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত। চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন মুকলি ষ্টেডিয়াম হ'ল আৰু গোলাঘাট ক্ৰীড়া সন্থা আৰু সকলোৰে উদ্যোগত সুন্দৰ ইনডোৰ ষ্টেডিয়াম এটাও নিৰ্মাণ হ'ল। এই ইনডোৰ ষ্টেডিয়ামত ৰাজ্য চৰকাৰে প্ৰায় 8 কোটি টকা ব্যয় কৰিছে। বেডমিণ্টন, টেবুল টেনিছ দুয়োটাই খেলাৰ সুবিধা পাব। গোলাঘাটত আজি মেডিকেল কলেজ হৈছে, ইঞ্জিনিয়াৰিং কলেজ হৈছে, গোলাঘাটত কেঞ্চাৰ হস্পিটেল হৈছে, ষ্টেডিয়াম হৈছে, নতুন DC অফিচ হৈছে। এই 5 বছৰত গোলাঘাটত চকুত লগা পৰিৱৰ্তন হৈছে। মই গোলাঘাট জিলাৰ মন্ত্ৰী বিধায়কসকলক গোলাঘাটৰ ৰাইজৰ বাবে কৰা কামৰ বাবে অভিনন্দন জনাইছোঁ। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়া, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।